মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি আছে। এই অভিযোগ আনিছে নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা। হয়, বিজেপি বিধায়ক হৈ আছিল তেওঁ, বৰ্তমান তেওঁ কংগ্ৰেছৰ নেতা। অশোক শৰ্মাৰ অভিযোগ মতে চৰকাৰী হিতাধিকাৰীৰ তালিকাত এইবাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ নাম। দুগ্ধপাম আঁচনিৰ 50 লাখ টকীয়া চৰকাৰী ৰাজসাহায্যৰ বাবে যুগুতোৱা বাছনি তালিকাৰ 13 নম্বৰ স্থানত মন্ত্ৰী পত্নী জলি ডেকা বৰুৱাৰ নাম। অশোক শৰ্মাই অভিযোগ অনাৰ লগে লগে এতিয়া ৰাজনৈতিক পৰিৱেশ আকৌ তপ্ত হৈ পৰিছে। চাৰিওফালে আকৌ বিজেপিৰ জিৰ' টলাৰেন্সৰ কথা ওলাই পৰিছে। মুখ্যমন্ত্ৰী সদায় জিৰ' টলাৰেন্সৰ কথা কৈ থাকে, কিন্তু তেওঁৰ মন্ত্ৰীসভাৰ এগৰাকী মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ খাছ মানুহৰ নাম এতিয়া ক্ষমতাৰ অপব্যৱহাৰ বা ভ্ৰষ্টাচাৰৰ লগত জড়িত হৈ পৰিছে। ইয়াৰ আগতেও মন্ত্ৰীৰ গুৱাহাটীত থকা বাসগৃহত তেওঁ অহা যোৱা ৰাস্তা বনোৱাৰ কাৰণে কিদৰে নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰিছে আৰু কেনেকৈ তেওঁ এটা নলা বন্ধ কৰি তাত নিজৰ বাসগৃহত অহা যোৱা বাট ৰাস্তা পকী দলং হিচাপে তৈয়াৰ কৰিছে, নিৰ্মাণ কৰিছে, এই অভিযোগো আনিছে মীৰাবৰ ঠাকুৰ কংগ্ৰেছ নেত্ৰী। এতিয়া এই ভ্ৰষ্টাচাৰ বা ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগ আনিছে প্ৰাক্তন বিজেপি বিধায়ক অশোক শৰ্মা। ইয়াৰ আগতে মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধেও এনে এটা ৰাজসাহায্য লোৱাৰ কথা বা অভিযোগ উত্থাপিত হৈছে। মুখ্যমন্ত্ৰী যোৱা কিছুদিন ধৰি কণ্টিনিউৱাছলি গৰু মাংস, গাহৰি মাংস, বাংলাদেশী, পাকিস্তানী, ISI এজেণ্ট এইবোৰ কথা কৈ আছে। কিন্তু তেওঁৰ মন্ত্ৰীসভাত বহি মন্ত্ৰী বা তেখেতৰ এগৰাকী খাছ মানুহ, জ্যেষ্ঠ মন্ত্ৰী যদি নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি নিজৰ পত্নীৰ নামত ৰাজসাহায্য লোৱাৰ ষড়যন্ত্ৰ কৰি আছে বা ভ্ৰষ্টাচাৰত লিপ্ত হৈছে, তাক লৈ কিন্তু মুখ্যমন্ত্ৰী এতিয়া ৰাইজৰ আদালতত জবাব দিব লাগিব, তাত কোনো সন্দেহ নাই। চৰকাৰী সংৰক্ষণত চলি থকা বিভিন্ন চিণ্ডিকেট, অবৈধভাৱে চলি থকা ৰেড হোল মাইনিংছ আৰু বিভিন্ন বিভাগত চলি থকা ভ্ৰষ্টাচাৰক লৈ মুখ্যমন্ত্ৰী সদায় নিমাত হৈ থাকে বা তেওঁ মিয়া, মুছলমান, বাংলাদেশী এইবোৰ উচতনিমূলক বক্তব্য দি সদায় ভ্ৰষ্টাচাৰৰ এই কামবোৰ ঢাকিবলৈ চেষ্টা কৰে। কিন্তু এইবাৰ ৰাইজৰ আদালতত মুখ্যমন্ত্ৰীক জবাব দি হ'বই লাগিব। মুখ্যমন্ত্ৰী জবাব দিবই লাগিব, কাৰণ এতিয়া ভ্ৰষ্টাচাৰৰ লগত পোনপটীয়াকৈ নাম জড়িত হৈ আছে মুখ্যমন্ত্ৰীৰ খাছ মানুহৰ। মুখ্যমন্ত্ৰীৰ আশে পাশে থকা যিবিলাক খাছ মানুহ আছে, তেওঁলোকৰ নাম এতিয়া ভ্ৰষ্টাচাৰৰ লগত, ক্ষমতাৰ অপব্যৱহাৰৰ লগত জড়িত হৈ আছে। লগতে গো মাংসৰ ঘটনাৰ লগতো এতিয়া বিজেপিৰ সদস্যৰ নাম সন্মুখত আহি আছে। এইবিলাক
ঘটনাৰ বাবে বিজেপি বা বিজেপি কৰ্মী জিম্মেদাৰ হয় না নহয়, এইবিলাক কথাৰ হিচাপ কিন্তু ৰাইজে ল'ব আৰু মুখ্যমন্ত্ৰীয়ে দিব লাগিব। অকল পাকিস্তানী, বাংলাদেশী, ISI, মিয়া, মুছলমান এইবিলাক কৈ নিজৰ ব্যৰ্থতা ঢাকিবলৈ চেষ্টা কৰিলে নহ'ব। তেওঁ কিমান এমপ্লয়মেণ্ট জেনেৰেট কৰিছে, কিমান নিবনুৱাক চাকৰি দিছে, অসমৰ ৰাইজৰ লিভিং ষ্টেণ্ডাৰ্ড কিমান ভাল হৈছে, এইবিলাক কথাও তেওঁ জনাব লাগিব। স্বাস্থ্য খণ্ডত সদায় আমি খবৰ পাই থাকোঁ যে অমুক হস্পিটেলত ডক্টৰ নাই, চিকিৎসক নাই, মেডিচিন নাই বা চিকিৎসীয় সা সুবিধাৰ অভাৱ আছে। মেডিকেল কলেজ খুলিলে নহ'ব, মেডিকেল কলেজত ইলাজৰ বাবে যি বস্তুৰ দৰকাৰ, যিখিনি মেডিচিনৰ দৰকাৰ বা চিকিৎসকৰ প্ৰয়োজন, এইবিলাক আছেনে নাই। ক'ৰবাত আমি শুনিবলৈ পাওঁ যে মেডিকেল কলেজ বনাইছে বা হস্পিটেল বনাইছে, কিন্তু এইবিলাক হস্পিটেলৰ দেৱাল খহি পৰিছে বা বেলেগ কিবা হৈছে, এইবিলাক বা বাতৰি আমি সদায় পাই থাকোঁ। গতিকে অকল সাম্প্ৰদায়িক উচ্চটনি লগাই বা সাম্প্ৰদায়িক মেৰুকৰণ, ধৰ্মীয় মেৰুকৰণ কৰি নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱা চেষ্টা কৰি আছে মুখ্যমন্ত্ৰী। কিন্তু এইবাৰ ৰাইজ সজাগ হোৱাৰ প্ৰয়োজন আৰু মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰক একাউণ্টেবল কৰাৰ প্ৰয়োজন আছে। চাই থাকক নৰ্থ ইষ্টক, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় আই অসম, নমস্কাৰ, বন্দে মাতৰম, ভাৰত মাতা কি জয়।